हेलो फ्रेंड्स, वेलकम टू लीगल जीके। আজি আমি সুপ্রিম কোর্টে রায় দিয়া বা সুপ্রিম কোর্টে জাজমেন্ট দিয়া 10টা ইম্পর্টেন্ট কুৱেশ্যন আমি ডিছকাছ কৰিম। 10টা ইম্পৰ্টেণ্ট জাজমেণ্ট আৰু খুব ইম্পৰ্টেণ্ট টপিক কিছুমানৰ ওপৰত সুপ্ৰিম কোৰ্টে জাজমেণ্ট দিছিলে আৰু এনেকুৱা ধৰণৰ জাজমেণ্ট আমাৰ কম্পিটিটিভ এক্সাম নাইবা আসাম জুডিচিয়েল ছাৰ্ভিচ নাইবা APSCত আমাৰ আহিব পাৰে। চ' আজিৰ ছেশ্যনত এই টপ 10 সুপ্ৰিম কোৰ্টৰ জাজমেণ্ট কেইটা কি ইনক্লুড কৰিছোঁ চাওঁ আহক। প্ৰথমটো লৈছোঁ, ইন হুইচ অফ দ্য ফলোয়িং কেছেছ ডিড দ্য সুপ্ৰিম কোৰ্ট ডাইৰেক্ট দ্য কম্পালচৰি ৰেজিষ্ট্ৰেশ্যন অফ অল মেৰেজেছ ইন ইণ্ডিয়া। চ' আমাৰ হিন্দু মেৰেজ এক্টত মেৰেজ ৰেজিষ্ট্ৰেশ্যন বা আমাৰ চেৰিমনিৰ কথা কোৱা হৈছে, কিন্তু ষ্টেট গভৰ্ণমেণ্টক সেইটো ৰেছপনচিবিলিটি দিছে যে সেইখন ষ্টেটত ৰেজিষ্ট্ৰেশ্যনটো কম্পালচৰি হয় নে নহয়। কিন্তু সুপ্ৰিম কোৰ্টৰ এটা জাজমেণ্টত এইটো কোৱা হৈছে যে ভাৰতত যিখিনি বিয়া হয় বা যিখিনি মেৰেজ হয় তাৰ কম্পালচৰি ৰেজিষ্ট্ৰেশ্যন হ'ব লাগিব। চ' কোনটো কেছত এই ডাইৰেকশ্যনটো দিছিলে। ইয়াত 4টা অপশ্যন আছে আৰু শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, সীমা ভাৰ্চেছ অশ্বিনী কুমাৰ। নেক্সট ইজ, উইথ হুইচ অফ দ্য ফলোয়িং ইছ্যুজ ডিড DK Basu ভাৰ্চেছ ষ্টেট অফ ৱেষ্ট বেংগল ডিল উইথ। তো তলত 4টা অপশ্যন দিছে আৰু শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, ছেফগাৰ্ডছ ফৰ এৰেষ্টেড পাৰ্চন। আমাৰ কনষ্টিটিউশ্যনতো আণ্ডাৰ আৰ্টিকল, কোনটো আৰ্টিকলত আছে, আৰ্টিকল 22 আমাৰ কিছুমান এৰেষ্টেড পাৰ্চনৰ কাৰণে ছেফগাৰ্ডিঙৰ কাৰণে কিছুমান প্ৰভিজনছ দিছে। যেনে ধৰক এৰেষ্টেড যিখিনি পাৰ্চন আছে 24 ঘণ্টাৰ ভিতৰত মেজিষ্ট্ৰেটৰ ওচৰত নিব লাগিব। তাৰোপৰি যিজন মানুহক এৰেষ্ট কৰিছে তেওঁক কিহৰ কাৰণে এৰেষ্ট কৰা হৈছে গ্ৰাউণ্ডবোৰ জনাব লাগিব আৰু তেখেতৰ চইচৰ বা তেখেতে যেনেকুৱা ধৰণৰ এডভকেট বিচাৰে তেখেতৰ নিজৰ ৰাইট আছে, তেখেতক এপইণ্ট কৰিব পাৰিব। চ' এইটো ডিচিশ্যন দিছিলে আমাৰ DK Basu ভাৰ্চেছ ষ্টেট অফ ৱেষ্ট বেংগল কেছটোত। নেক্সট ইজ, ইন হুইচ অফ দ্য ফলোয়িং কেছেছ ডিড দ্য সুপ্ৰিম কোৰ্ট ফৰ দ্য ফাৰ্ষ্ট টাইম লে ডাউন ডেট ফাণ্ডামেণ্টেল ৰাইটছ হেভ প্ৰাইমেচি অভাৰ দ্য ডাইৰেক্টিভ প্ৰিন্সিপলছ অফ ষ্টেট পলিচি। চ' তলৰ কোনটো কেছত সুপ্ৰিম কোৰ্টে এইটো ৰায় প্ৰদান কৰিছিলে যে আমাৰ ফাণ্ডামেণ্টেল ৰাইটছ, আমাৰ কোনটো পাৰ্টত আছে, পাৰ্ট 3ত যিখিনি ফাণ্ডামেণ্টেল ৰাইটছ আছে সেইখিনি DPSPতকৈ ডাইৰেক্টিভ প্ৰিন্সিপলছ অফ ষ্টেট পলিচিতকৈ বেছি superior, or you can tell like they are fundamental rights are more primacy, give more importance than the DPSP. So এইটো ৰায় প্ৰদান কৰিছিলে অপশ্যন ডি, মিনাৰ্ভা মিলছ ভাৰ্চেছ ইউনিয়ন অফ ইণ্ডিয়া কেছটোত। নেক্সট ইজ, ইন হুইচ one of the following cases the constitutional validity of the Muslim woman Protection of Rights of Divorce Act 1986 was upheld by the Supreme Court. So Supreme Court কোনটো কেছত এইটো ৰায় প্ৰদান কৰিছিলে যে যিখিনি মুছলিম ওমেন আছে আৰু তেখেতসকলৰ কাৰণে যিখিনি ডিভোৰ্চৰ প্ৰটেকশ্যন অফ ৰাইটছ অফ ডিভোৰ্চ এক্টৰ জৰিয়তে যিখিনি ৰাইট প্ৰদান কৰিছে সেইখিনিৰ কনষ্টিটিউশ্যনেল ভেলিডিটি আছে। চ' এইটো ৰায় প্ৰদান কৰিছিলে ডেনিয়েল লাটিফি ভাৰ্চেছ ইউনিয়ন অফ ইণ্ডিয়া কেছটোত। নেক্সট ইজ, ইন হুইচ অফ দ্য ফলোয়িং জাজমেণ্টছ অফ দ্য কনষ্টিটিউশ্যনেল বেঞ্চ অফ দ্য সুপ্ৰিম কোৰ্ট অফ ইণ্ডিয়া দ্য ৰিয়াৰেষ্ট অফ ৰিয়াৰ প্ৰিন্সিপল ইন দ্য এৱাৰ্ড অফ ডেথ পেনাল্টি ৱাজ ফাৰ্ষ্ট লেইড ডাউন। চ' এট প্ৰেজেণ্ট আমাৰ ইণ্ডিয়াত ৰিয়াৰেষ্ট অফ ৰিয়াৰ কেছতহে আমাৰ ডেথ পেনাল্টি দিয়া হয়। চ' সেইটো ফাৰ্ষ্ট টাইম কোনটো কেছত এইটো কথা কৈছিলে। চ' ইয়াত 4টা অপশ্যন আছে আৰু শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ, বৎসন সিং ভাৰ্চেছ ষ্টেট অফ পাঞ্জাৱ, আৰু এই কেছটো আছিলে 1980 কেছ। চ' নেক্সট কুৱেশ্যন ইজ, ইন হুইচ অফ দ্য ফলোয়িং কেছেছ
did the Supreme Court allow passive euthanasia under exceptional circumstances? So এইটো বহুত দিনৰ পৰা বহুত বছৰৰ পৰা এইটো কেছ চলি আছিলে যে আমাৰ ইচ্ছাকৃত মৃত্যু যিটো কয় পেছিভ ইউথনেচিয়া এইটোৰ কাৰণে সুপ্ৰিম কোৰ্টে এইটো মানি লৈছিলে যে কিছুমান এক্সেপশ্যনেল চাৰ্কামষ্টেঞ্চেছত যেনে ধৰক বহুদিনৰ পৰা কোনোবা এজন ৰোগী বহুদিনৰ পৰা ৰোগত ভুগি আছে বা এনেকুৱা কণ্ডিশ্যন নাই যে মানুহজনৰ আৰু ইম্প্ৰুভ হ'ব বা মৃত্যু নিশ্চিত চ' এনেকুৱা কেছবিলাকত আমি ইচ্ছাকৃত মৃত্যুৰ কাৰণে আমি ডক্টৰক পাৰ্মিশ্যন ল'ব পাৰোঁ চ' এইটো কোনটো কেছত এইটো ৰায় প্ৰদান কৰিছিলে চ' ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি অৰুণা চানবাগ ভাৰ্চেছ ইউনিয়ন অফ ইণ্ডিয়া নেক্সট ইজ ইন হুইচ লেণ্ডমাৰ্ক জাজমেণ্ট ডিড দ্য সুপ্ৰিম কোৰ্ট অফ ইণ্ডিয়া lay down guidelines against sexual harassment of women at workplace. So sexual harassmentor যিখিনি ভুক্তভোগী যিখিনি women ভুক্তভোগী at workplace যিটো ঠাইত কাম কৰে তাতেই যদি মহিলাগৰাকীয়ে sexual harassmentor সন্মুখীন হয় তেতিয়াহ'লে যদিও আমাৰ ভাৰতত কোনো লছ নাই বা কোনো লেজিসলেশ্যন এতিয়ালৈকে ইনেক্ট হোৱা নাই কিন্তু সুপ্ৰিম কোৰ্টে কিছুমান গাইডলাইন্স দিছিলে এটা কেছত চ' সেইটো কোনটো কেছত সেই গাইডলাইন্সবিলাক দিছিলে আৰু সেই গাইডলাইন্সবিলাক আমাৰ ফ'ল' কৰে প্ৰত্যেকখন ৱৰ্কিং প্লেচতে যাতে ছেক্সুৱেল হাৰাছমেণ্ট এগেইনষ্ট ৱমেন ৰিডিউচ হয় বা নোহোৱা হয় চ' ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি বিশাখা ভাৰ্চেছ ষ্টেট অফ ৰাজস্থান নেক্সট ইজ হুইচ লেণ্ডমাৰ্ক কনষ্টিটিউশ্যনেল কেছ ইজ ন'ন এজ দ্য মণ্ডল কেছ চ' মণ্ডল কেছ বুলি আমি কোনটো কেছক বেচিকেলি জানো ইয়াত চাৰিটা অপশ্যন আছে আৰু শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ ইন্দ্ৰ চাহনী ভাৰ্চেছ ইউনিয়ন অফ ইণ্ডিয়া চ' এই কেছটো আমি মণ্ডল কমিশ্যন কেছ বুলিও জানো আৰু এই কেছটোত ৰায় প্ৰদান কৰিছিলে সুপ্ৰিম কোৰ্টে যে এইটো এটা লেণ্ডমাৰ্ক কনষ্টিটিউশ্যনেল কেছ হয় যে যদি কিবা এক্সট্ৰা অৰ্ডিনাৰী ছিটুৱেশ্যনৰ কাৰণে ৰিজাৰ্ভেশ্যন দিয়াও হয় তেতিয়াহ'লে 50%তকৈ বেছি ৰিজাৰ্ভেশ্যন দিয়াটো উচিত নহয় আৰু দিব নালাগে চ' নেক্সট ইজ হুইচ লেণ্ডমাৰ্ক কেছ অফ দ্য সুপ্ৰিম কোৰ্ট টক এবাউট স্পীডি ট্ৰায়েল চ' স্পীডি ট্ৰায়েল হৈছে এটা আমাৰ ফাণ্ডামেণ্টেল ৰাইট আৰু স্পীডি ট্ৰায়েল হৈছে আণ্ডাৰ আৰ্টিকল 21ত এইটো আমাৰ এটা ৰাইট টু স্পীডি ট্ৰায়েল বুলি কোৱা হয় এইটো এটা আমাৰ বেছিক আৰু এচেঞ্চিয়েল ৰাইট চ' এইটো কোনটো কেছত এই ডাইৰেকশ্যনটো দিছিলে সুপ্ৰিম কোৰ্টে সেইটো হৈছে অপশ্যন বি হুছেইন আৰা খাতুন ভাৰ্চেছ হোম ছেক্ৰেটাৰী অফ ষ্টেট অফ বিহাৰ নেক্সট ইজ ইন হুইচ লেণ্ডমাৰ্ক কেছ দ্য সুপ্ৰিম কোৰ্ট হেল্ড ডেট মুছলিম women have the right to maintenance চ' আমাৰ কনষ্টিটিউশ্যনে যদিও কিছুমান প্ৰভিজনছ দিছে তাৰোপৰি আণ্ডাৰ ছেকশ্যন 125 অফ CRPC প্ৰত্যেকজন ৱাইফকে প্ৰত্যেকগৰাকী মহিলাকে বা প্ৰত্যেকগৰাকী ৱাইফক ৰাইট টু মেইনটেনেঞ্চ দিয়া হৈছে ইনক্লুডিং ডিভ'ৰ্চ আৰু সেই যিটো ৰাইট দিছে আণ্ডাৰ ছেকশ্যন 125 সেইটো মুছলিম ৱমেনো ক্লেইম কৰিব পাৰিব ইৰেছপেক্টিভ অফ দেয়াৰ ৰিলিজন চ' এইটো যদিও মুছলিম ৱমেনে মুছলিম প্ৰটেকশ্যন এক্টৰ আণ্ডাৰত মেইনটেনেঞ্চ ল'ব পাৰে তাৰোপৰি এই CRPCৰ আণ্ডাৰ ছেকশ্যন 125ৰ আণ্ডাৰতো সেই প্ৰটেকশ্যনটো ল'ব পাৰিব বা সেই ক্লেইমটো কৰিব পাৰিব ৰিগাৰ্ডিং ৰাইট টু মেইনটেনেঞ্চ চ' এই কেছটোৰ কোনটো কেছত এই ৰায়দান প্ৰদান কৰিছিলে সেইটো হৈছে অপশ্যন বি মহম্মদ আহমেদ খান ভাৰ্চেছ শ্বাহবানু বেগম চ' এই 10টা খুব ইম্পৰ্টেণ্ট জাজমেণ্ট সুপ্ৰিম কোৰ্টৰ প্ৰদান কৰিছিলে আৰু ছ'চাইটিৰ কিছুমান খুব ইম্পৰ্টেণ্ট ইছ্যু লৈ পেলাই এই জাজমেণ্টকেইটা দিয়া হৈছিলে হোপ ইউ লাইক দ্য ছেশ্যন থেংক ইউ ফৰ ৱাচিং দ্য ভিডিঅ' যদি আপোনালোকে ভাল পাইছে তেতিয়াহ'লে লাইক কৰিব আৰু ছাবস্ক্ৰাইব কৰিব মোৰ চেনেলটো ধন্যবাদ